নমস্কাৰ APSC PWD JEE ইলেক্ট্ৰিকেল আপোনালোকে নিশ্চয় আজি অফিচিয়েল সিলেবাস পাইছে আৰু জেনাৰেল ষ্টাডিজ যদি আমি সিলেবাসখন চাওঁ তেনেহ'লে দেখিব যে ইয়াত যিবোৰ সাবজেক্টছ আছে আপোনালোকে ইমান দিনে পঢ়ি আহিছে সেইকাৰণে চিন্তা কৰিবলগীয়া নাই যিসকলে আগৰ পৰা KSGS আসামৰ লগত জড়িত হৈ আহিছে তেওঁলোকে এতিয়া ৰিভিজন দিয়ক আৰু পঢ়কগৈ যদি কোনোবা নতুন এসপিৰেন্টছ আছে তেনেহ'লে সাবজেক্টছবোৰ এবাৰ ভালদৰে মন কৰক আৰু 2-3 মিনিটৰ ভিতৰত কৈ পৰা পঢ়িব বা পৰীক্ষা কেতিয়া হ'ব পাৰে সেইবোৰ মই ক'বলৈ গৈ আছোঁ প্ৰথম কথা মন কৰিব কাৰেণ্ট এফেয়াৰ্ছ আৰু জিঅ'গ্ৰাফি ইণ্ডিয়া আসাম বুলি মেনশ্যন কৰা আছে সেইকাৰণে ৱৰ্ল্ড পাৰ্টটো আপোনালোকে স্কিপ কৰক ঠিক আছে যদি আপোনালোকে ৱৰ্ল্ড পাৰ্টখিনি লৈছে তেনেহ'লে এইখিনি নপঢ়িলেও চলি যাব কাৰণ মেনশ্যন কৰা আছে ঠিক আছে ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট আসাম হিষ্ট্ৰী এইবোৰ কমন টপিক হয় ইয়াৰ ওপৰত আপোনালোকে সেশন পাই যাব কুৱেশ্যনছ পাই যাব যিহেতু আপোনালোকে JEE এক্সাম দিবলৈ গৈ আছে ঠিক আছে তো ইয়াৰ এই মানে প্ৰিভিয়াছ যিবোৰ কুৱেশ্যন পেপাৰ আছে সেইবোৰৰ পৰা মিলাই আমি কণ্টেণ্টবোৰ আপোনালোকক দিম তাতে পঢ়িলে নিশ্চয় গম পাব আৰু PDFবোৰ ল'লে ভালদৰে বুজিব পাৰিব যদি কিছুমানে বুজি নাপায় তেনেহ'লে আহিব মই লোকেশ্যন দি দিম তাত আপোনালোকে ভালদৰে বস্তুবোৰ বুজি যাব পাৰিব ঠিক আছে তেনেকৈ স্পৰ্টছ বুক অথৰ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আসাম এইবোৰ আপোনালোকে মনত ৰাখিব লাগিব যিবোৰ লিষ্ট আছে যিবোৰ ষ্টেণ্ডাৰ্ড কিছুমান বুক আছে বা যিবোৰ নোটছ আছে তাৰ পৰা আপোনালোকে মনত ৰাখি পৰীক্ষাত লিখিব লাগিব তাৰ বাহিৰে বেলেগ উপায় নাই তেনেকৈ ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন ইকনমি অফ ইণ্ডিয়া এণ্ড আসাম এনভাইৰনমেণ্ট অফ আসাম একদম সৰু টপিক হয় কিন্তু বহুতখিনি কুৱেশ্যন আহিব এনভাইৰনমেণ্ট অফ আসামো আপোনালোকক পঢ়োৱা হৈ আছে চাব পাৰে ফ'ল' কৰিব পাৰে জেনেৰেল মেণ্টেল এবিলিটি এইখিনিতো 10-12 মাৰ্কছৰ কুৱেশ্যন আহিব এইখিনি আপোনালোকে নিশ্চয় কৰিব পাৰিবই ইয়াত চিম্পল বেছিক মেথছ আহিব ৰিজনিং আহিব ঠিক আছে তেনেকৈ লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল অফ আসাম এণ্ড নৰ্থ ইষ্ট গতিকে এইখন এখন কমন চিলেবাছ হয় ইয়াৰ কাৰণে চিন্তা কৰিব নালাগে ইয়াত 50% আপোনালোকে ধৰক মেমৰি বেছড কুৱেশ্যন পাব PYQ ৰিলেটেড কুৱেশ্যন পাব আৰু যিমান পাৰে ৰিভিজন কৰক বস্তুবোৰ মনত ৰাখক যিখিনি মেটেৰিয়েলছ য'তে আপোনালোকে পঢ়ি আছে বা মোৰ পৰাই যে পঢ়ি আছে সেইটো কথা নহয় আপোনালোকে য'ৰ পৰাই পঢ়ি আছে সেইখিনি লওক আৰু 2-3 বাৰ 4 বাৰ 5 বাৰ ৰিভিজন কৰক আৰু বেছিকটো যদি আপোনালোকৰ ক্লিয়াৰ নাই তেনেহ'লে আমি বেছিক ক্লাছ দিবলৈ ট্ৰাই কৰিম আৰু লোকেল যদি কোনোবা গুৱাহাটীত আছে তেওঁলোকে কণ্টেক্ট কৰি আপোনালোকে অলপমান এইবোৰ মানে আইডিয়াটো ল'ব পাৰে কিন্তু যিখিনি ষ্টাডি মেটেৰিয়েলছ আছে সেইখিনি পঢ়িলেও আপোনালোকে বস্তুবোৰ বুজি পাব আৰু মই লাহে লাহে ছেশ্যনসমূহ দিবলৈ ট্ৰাই কৰিম আৰু এই চিলেবাছখন বিশেষ মানে বুজিবলগীয়া একো নাই বুলি মই এইকাৰণেই কৈছোঁ কাৰণ বহুবাৰ মই ইয়াৰ ওপৰত ডিছকাছ কৰি থৈ দিছোঁ ধৰক চিভিল যিখন PWD আছিলে বা ফিচাৰী ডিপাৰ্টমেণ্ট আছিলে বেলেগ এক্সামতো একেখিনি টপিকে থাকে গতিকে এইখিনি কমন টপিক যিহেতু ইণ্টাৰনেশ্যনেল পাৰ্টটো নাই সেইকাৰণে আপোনালোকে অলপমান সকাহ পাব সেইখিনি পঢ়িব নালাগে ইণ্ডিয়া আৰু আসামৰ যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে সেইখিনি চাওক বিশেষকৈ এক বছৰ আসাম বেছি ইম্পৰ্টেণ্ট হ'ব কাৰণ ইয়াতে আপুনি যদি চাই স্পৰ্টছ বুক অথৰ্ছ এণ্ড ইম্পৰ্টেণ্ট পিপল অফ আসাম তেনেকৈ ইকনমি অফ ইণ্ডিয়া এণ্ড আসাম এনভাইৰনমেণ্ট অফ আসাম অনলি আসাম আছে লিটাৰেচাৰ কালচাৰ ফেষ্টিভেল আসাম এণ্ড নৰ্থ ইষ্ট চ' আসাম পাৰ্টটো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব 40 পৰা 50% কুৱেশ্যন আসামৰ পৰা পাব বাকী ইণ্ডিয়া বেছ কুৱেশ্যন পাব কাৰেণ্ট এফেয়াৰ্ছো আসাম বেছিকৈ পাব গতিকে চিলেবাছখন ফ'ল' কৰক আৰু যিখিনি টপিক আছে টপিক ৱাইজ যিখিনি নোটছ আছে ভালদৰে পঢ়ক যিবোৰ ইউটিউবত ছেশ্যন আছে পঢ়ক কাৰেণ্ট এফেয়াৰ্ছবোৰ ফ'ল' কৰি চাওক এক্সাম ভাল হ'ব আৰু GSত আপোনালোকে ভাল স্ক'ৰ কৰিব পাৰিব ঠিক আছে এতিয়া ধৰক বহুতে ভাবিব পাৰে যে কিমান স্ক'ৰ কৰিলে ছেফ হয় GSত কুৱেশ্যন পেপাৰ নেদেখালৈকে আপোনালোকে কেতিয়াও ক'ব নোৱাৰে 20 ছেফ হ'ব পাৰে 50 নহ'ব পাৰে 70 নহ'ব পাৰে তথাপিও এজ এ ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট হিচাপে আপোনালোকে 60 পৰা 70 ৰাখিবলৈ চেষ্টা কৰিব ভাল স্ক'ৰ হয় আৰু এই 60-70 পাবৰ কাৰণে আপোনালোকে KSGS আসাম ফ'ল' কৰিব লাগিব যদি আপোনালোকে ভালদৰে ফ'ল' কৰে ভালদৰে মেটেৰিয়েলছবোৰ পঢ়ে নোটছবোৰ পঢ়ে নিশ্চয় আপোনালোকে ভাল মাৰ্কছ পাব জেনেৰেল ষ্টাডিজত ঠিক আছে বাকী আপোনালোকৰ নিজৰ যিখিনি ছাবজেক্টছ আছে সেইখিনিতো ভালদৰে জানিবই ভালদৰে পঢ়ি ল'ব ঠিক আছে থেংক ইউ